মই বৰ্তমান উপস্থিত আছোঁ শ্ৰী শ্ৰী মহাপ্ৰভু যি দৌল গোবিন্দ মন্দিৰ, সেই দৌল গোবিন্দ মন্দিৰত উপস্থিত আছোঁ আৰু মোৰ পিছফালে যিটো পৰিৱেশ দেখিছে, ইয়াত যথেষ্ট সংখ্যক লোক পুৱাৰ পৰা আহি উপস্থিত হৈছে সেই দৌল গোবিন্দ মন্দিৰত, যিহেতু দৌল উৎসৱ আৰম্ভ হৈছে আৰু সকলোৱে আহি ইয়াত পূজা কৰা দেখা পোৱা গৈছে। ইয়াত তাৰ সমান্তৰালকৈ ইয়াত আপুনি যদি চায় যে নাম ইয়াত নাগৰা নাম চলি আছে, ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে। এয়া হৈছে উত্তৰ গুৱাহাটীত থকা মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ আৰু এই দৌল গোবিন্দ মন্দিৰত এই দিনকেইটাত ফাকুৱাৰ এই দিনকেইটাত খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ হৈ পৰে আৰু ইয়াত যিহেতু পৰম্পৰা অনুসৰি তেনেকৈ আচলতে ফাকুৱা খেলা নহয়, ইয়াত নাম লোৱা হয়। ঠিক একেদৰে ইয়াত যি মন্দিৰ ভাগত আছে সেই মন্দিৰত সকলোৱে চাকি জ্বলাই ইয়াত পূজা কৰে। ইয়াৰ ভিতৰৰ পৰিৱেশলৈ আমি আহিবলৈ যত্ন কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত য'ত আচলতে নাগৰা নাম চলি আছে, কেইবাটাও দল আহি তাত নাগৰা নাম পৰিৱেশন কৰি আছে, আমি সেই ঠাইলৈ যাবলৈ চেষ্টা কৰিম। এয়া হৈছে ভিতৰৰ পৰিৱেশ, এটা দীঘলীয়া শাৰী আৰু সকলোৱে ইয়ালৈ আহিছে পুৱাৰ ভাগৰ পৰা। উত্তৰ গুৱাহাটীৰ যি অঞ্চল, এই অঞ্চলৰ লোকসকলে ইয়াত উপস্থিত হোৱা নাই। গুৱাহাটী মহানগৰীৰ বহু লোক ইয়ালৈ আহে আৰু আজিৰ দিনটোত এই দৌল উৎসৱত সকলোৱে অংশগ্ৰহণ কৰে। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? মই ইয়াৰে হয়। আজি পৰিৱেশটো খুব এটা ভাল লগা পৰিৱেশ হয়, ইয়াত বহু মানুহ হৈছে, কেনেকুৱা লাগিছে? মানে আজি ঘৰত কাৰোৰে মনে নাথাকে, চব মন্দিৰলৈ গুচি আহে আৰু বহুত জেগাৰ পৰা ভক্তবৃন্দ আহে। গতিকে আমি তেওঁলোকক কেনেকৈ শুশ্ৰূষা কৰিব পাৰোঁ তাৰ বাবে আমি সকলো গাঁৱৰ জীয়ৰী বোৱাৰী ওতঃপ্ৰোতভাৱে দৌল গোবিন্দত লাগি আছোঁ। হয়, ধন্যবাদ জনাইছোঁ। মই দেখুৱাইছোঁ এয়া এটা দীঘলীয়া শাৰী, কেমেৰা পাৰ্চন পৱনে দেখুৱাইছে। যথেষ্ট লোক ইয়ালৈ আহিছে, সকলো এইদৰেই ফুলৰ মালাই হওক, ধূপেই হওক বা চাকি তেওঁলোকে ইয়ালৈ লৈ আহিছে, আহি ইয়াত আগবঢ়াইছে যাতে আহিবলগীয়া সকলোৰে দিনসমূহ যাতে সুখৰময় হৈ পৰে, তাৰে সকলোৱে কামনা কৰিছে। আৰু খুব এটা সুন্দৰ পৰিৱেশ ইয়াত দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ। বৰপেটাত যি ধৰণৰ পৰিৱেশ দেখা পোৱা গৈছে কিছু সময় পূৰ্বে সতীৰ্থ বিক্ৰমে তাৰ পৰা দেখুৱাইছে, ঠিক একেই পৰিৱেশ দৌল গোবিন্দ মন্দিৰত। আপুনি যদি চাই যি মূল প্ৰৱেশ পথ আছে, মূল প্ৰৱেশ পথটো এঞ্জেলা, বহু লোক এতিয়া তাত লোকাৰণ্য হৈ পৰিছে, বহু লোক ইয়ালৈ আহিছে। বহু দূৰ দূৰণিৰ পৰা এই দৌল গোবিন্দ মন্দিৰত লোকে আহি ভিৰ কৰা পৰিলক্ষিত হয়। খুব সুন্দৰকৈ, তাৰ সমান্তৰালকৈ খুব সুন্দৰকৈ আচলতে মন্দিৰৰ যিটো চৌপাশ, দৌল গোবিন্দ মন্দিৰৰ যিটো চৌপাশ খুব সুন্দৰকৈ সজাই পৰাই তুলিছে। ইয়াত ভোগৰো ব্যৱস্থা কৰা হৈছে, সমূহীয়াকৈ আচলতে যিসকল লোক ইয়ালৈ আহিছে সকলোৱে ইয়াত ভোগৰ ব্যৱস্থা কৰিছে, ভোগ গ্ৰহণ কৰিব পাৰিব। ঠিক একেদৰে বাহিৰতেই চাকি জ্বলাবৰ বাবে এটা সুব্যৱস্থা কৰি দিছে আৰু নাগৰা নামৰ যিটো পৰিৱেশন, সেই ইতিমধ্যে আচলতে ইয়াত অস্থায়ীভাৱে ইয়াত মণ্ডপ তৈয়াৰ কৰা হৈছে আৰু অস্থায়ীভাৱে তৈয়াৰ কৰা এই মণ্ডপটোত ইয়াত নাগৰা নাম চলি আছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। দৌল উৎসৱৰ আপোনাক শুভেচ্ছা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ দৌল উৎসৱলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু সঁচাকৈ ইয়াত আহি এনেকুৱা আনন্দিত পৰিৱেশ সঁচাকৈ বহুত ভাল লাগে। প্ৰত্যেক বছৰে অহা যায়। শ্ৰীকৃষ্ণৰ যি আপোনাৰ দৌল উৎসৱৰ মহিমা অপাৰ, তাক লৈ শ্ৰী দৌল গোবিন্দ মহাপ্ৰভুৰ ওচৰত প্ৰণিপাত জনাইছোঁ। সকলোৱে সুখ শান্তি সমৃদ্ধি বজাই ৰাখক, সকলোৰে মংগলময় কামনা কৰি আপোনালোকৰো দৌলৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ক'ৰ পৰা আহিছে আপোনালোক? মই জালুকবাৰীৰ পৰা আহিছোঁ, লংকেশ্বৰৰ পৰা। মই প্ৰত্যেক বছৰে ইয়াত আহোঁ, খুবেই ভাল লাগে। আৰু সঁচাকৈ ইয়াত বহুত অংগনন ভক্ত ভিৰ কৰিছে, আপোনালোকে গমেই পাইছে, দেখা পাইছে হয়তো। সঁচাকৈ বহুত নান্দনীয় পৰিৱেশ। সঁচাকৈ গুৱাহাটীৰ ভিতৰত এই এটা বহুত আমাৰ মহাপ্ৰভু দৌল গোবিন্দৰ যি আছে নান্দনিক দৃশ্যৰ, প্ৰতিটো মানুহে অসমৰ চুকে কোণৰ পৰা আহি দৌল গোবিন্দ মহোৎসৱৰ সমাভাগ লওক আৰু আন্তৰিকতাৰে চবৰ লগত সহযোগ কৰি সহায় সহযোগিতাৰ কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। নাগৰা নাম চলি আছে, আমি সেই পৰিৱেশো দেখুৱাবলৈ যত্ন কৰিম আৰু যিসকল লোক আছে ইয়াত এইদৰে সকলোৱে আহিছে, আহি এই যিটো অস্থায়ী মই কৈছোঁ যে ইয়াত নাগৰা নাম চলি আছে। মই বাইদেউ অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ, আগবাঢ়িলে সুবিধা হ'ব। ফাকুৱা আৰু হোলীৰ দৌল উৎসৱৰ শুভেচ্ছা। ধন্যবাদ। আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজক দৌল যাত্ৰা বা হোলীৰ শুভেচ্ছা জনাইছোঁ। আৰু এই 5 দিন তাৰমানে আমাৰ দৌল গোবিন্দ মন্দিৰৰ সকলো জীয়াৰী বোৱাৰী অতি উলহ মালহেৰে আমাৰ এই 5দিনীয়া হোলী উৎসৱ বা দৌল যাত্ৰা পালন কৰা হয়। আৰু সকলোৱে ৰাতিপুৱাৰ পৰা সন্ধিয়া সময়লৈ আমি ইয়াতে থাকি কাম বন কৰি ধুনীয়াকৈ সমূহ আলহীসকলক চাহ আপ্যায়ন কৰা হয় বা ভাতৰ ব্যৱস্থা আছে। ভাতৰ ব্যৱস্থাত আমি সকলোৱে লাগি ভাগি কাম কৰোঁ।
ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে পৰিৱেশ দৌল গোবিন্দ মন্দিৰ দৌল গোবিন্দ মন্দিৰত এনেকৈ আচলতে পুৱাৰ ভাগৰ পৰা যথেষ্ট সংখ্যক লোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত যি নাগৰা নাম হৈ আছে আমি সেই নামৰ কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিম কেমেৰা পাৰ্চন পৱন আছে ইয়াত সুন্দৰকৈ আচলতে কেইবাটাও দল আহি ইয়াত পুৱাই উপস্থিত হৈছে আৰু এই নাম চাবৰ বাবেও যথেষ্ট সংখ্যক লোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে কেমেৰা পাৰ্চন পৱন আছে ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাব যথেষ্ট সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছেহি যিসকল লোক ইয়ালৈ আহিছে দৌল গোবিন্দ মন্দিৰলৈ তেওঁলোকে ইয়াত আহি নাম এই যি পৰিৱেশন কৰি থকা হৈছে এই নাম তেওঁলোকে চাবৰ বাবেও ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু পোনে পোনে আমি নামৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ এইদৰে আচলতে ইয়াত নাম চলি আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ শুভেচ্ছা জনাইছোঁ দৌল উৎসৱৰ বঢ়িয়া ক'ৰ পৰা আহিছে আহি ভালে লাগিছে গুৱাহাটী কাহিলীপাৰা কাহিলীপাৰা পৰা হয় হয় নামৰ খুব সুন্দৰ এটা ইয়াত কেইবাটাও দলে নাম পৰিৱেশন কৰি আছে কেনেকুৱা লাগিছে পৰিৱেশটো দেখি বঢ়িয়া লাগিছে সেইকাৰণে আনন্দতে বহি আছো ইয়াতে ৰাতিপুৱাই ওলাই আহিছে নিশ্চয় ৰাতিপুৱা ইয়াতে 9টাত আহি পাইছোৱে নেকি 9:30 মানত আহিছোঁ 9:30 মানত আহি পাইছোঁ প্ৰত্যেক বছৰে আহে নেকি ইয়ালৈ প্ৰত্যেক বছৰে আহা প্ৰত্যেক বছৰে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকো কাহিলীপাৰা আমি একেলগে আহিছোঁ এয়া প্ৰথম আহিছোঁ আমি এনে দৌল গোবিন্দ আহিছোঁ কিন্তু ইয়াত দৌলত অহা নাছিলোঁ দৌল উৎসৱত অহা নাছিলোঁ দৌল উৎসৱত আহি পৰিৱেশটো কেনেকুৱা লাগিছে কি মজা লাগিছে আমি ক'ৰবাত যাম বুলি ভাবিছিলোঁ আহোঁ প্লেনত কিন্তু প্লেন বন্ধ কৰিলোঁ আমি নগ'লোঁ ইয়াতে নাম চাম এতিয়া তাৰপিছত ভোগ খাই ঘৰত যাম ভাল লাগিছে আপোনালোকক পায়ো ভাল লাগিছে বহুত ভাল লাগিছে সকলো একেলগতে আহিছে নিশ্চয় একেলগে আহিছোঁ আমি কাহিলীপাৰাৰ পৰা আহিছোঁ দৌল গোবিন্দত আগতেও আহিছোঁ কিন্তু এনেকুৱা পৰিৱেশত অহা নাছিলোঁ আমি এনেকুৱা পৰিৱেশত এইবাৰে প্ৰথম আহিছোঁ কিন্তু আহি এনেকুৱা ভাল লাগিছে আমি এতিয়া যাবৰ মন যোৱা নাই এনে নাম চাইছোঁ নাম চাই ভাল লাগিছে আমি বেলেগ জেগাত যোৱা কথা আছিল কিন্তু নাযাওঁ আমি এতিয়া ইয়াতে থাকিম ইয়াতে চাম আমি ধন্যবাদ জনাইছোঁ পুনৰ নাম আৰম্ভ হৈছে আমি নামৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ পৱন আছে কেমেৰা পাৰ্চন পোনে পোনে দৃশ্যাংশ দেখুৱাব ND24 দৰ্শকসকলক
হয় বিৰুৎপল, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।